সেইটো আচলতে কেতিয়াবা হয়, নোহোৱা নহয় দেই। আমি যিহেতু মই ঘৰখনৰ দায়িত্বখিনি ময়ে লওঁ। মই যিহেতু বিল পে' কৰোঁ, গতিকে হৈছে কেতিয়াবা। আৰু বিৰাট মানে অস্থিৰ, কেতিয়াবা খুব কম আহে, কেতিয়াবা বহুত বেছিকৈ আহে। সেইটো প্ৰশ্ন আমাৰ মোৰ বুলি নহয়, প্ৰত্যেকজন সাধাৰণ ৰাইজৰে হৈছে। আৰু এই ক্ষেত্ৰত চৰকাৰে অকণমান মনোযোগ দিয়াটো উচিত। আৰু মই ভাবোঁ যে যিহেতু প্ৰত্যেকৰে প্ৰশ্ন হৈছে, ডেফিনেটলি কিবা এটা থাকিব পাৰে। সেইটো বস্তু শুধৰালে। সেইটো আচলতে কেতিয়াবা হয়, নোহোৱা নহয় দেই। আমি যিহেতু মই ঘৰখনৰ দায়িত্বখিনি ময়ে লওঁ। মই যিহেতু বিল পে' কৰোঁ, গতিকে হৈছে কেতিয়াবা। আৰু বিৰাট মানে অস্থিৰ, কেতিয়াবা খুব কম আহে, কেতিয়াবা বহুত বেছিকৈ আহে। সেইটো প্ৰশ্ন আমাৰ মোৰ বুলি নহয়, প্ৰত্যেকজন সাধাৰণ ৰাইজৰে হৈছে। আৰু এই ক্ষেত্ৰত চৰকাৰে অকণমান মনোযোগ দিয়াটো উচিত। আৰু মই ভাবোঁ যে যিহেতু প্ৰত্যেকৰে প্ৰশ্ন হৈছে, ডেফিনেটলি কিবা এটা থাকিব পাৰে। সেইটো বস্তু শুধৰালে। স্মাৰ্ট মিটাৰক লৈ সকলোৱে প্ৰশ্ন কৰিছে। ঘৰৰ বিল মই পে' কৰোঁ, দায়িত্বখিনি মই লওঁ। স্মাৰ্ট মিটাৰৰ বিল খুব অস্থিৰ, কেতিয়াবা কম আহে, কেতিয়াবা বেছিকৈ আহে। স্মাৰ্ট মিটাৰত অতিষ্ঠ হৈ এনেদৰে এতিয়া মন্তব্য কৰিছে সংগীত শিল্পী দীপলিনা ডেকাই। নিউজ ডেস্ক ৰিপৰ্ট, দৈনন্দিন অসম।